জিঅ'গ্ৰাফি ক্লাছেছ আশা কৰোঁ ঘৰত ভালদৰে সকলোৰে পঢ়া-শুনা কৰি আছা আৰু ভূগোলৰ নতুন নতুন কথাবোৰ মোৰ চেনেলটোৰ জৰিয়তে শিকি আছা। ইতিমধ্যে মই আলোচনা কৰি আছিলোঁ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফি পাৰ্ট 2 চেপ্টাৰ 4 অসমৰ ভূগোল, আৰু এই সম্পৰ্কে মই 4টা পাৰ্ট ইতিমধ্যে আলোচনা কৰিলোঁ। আজি আৰম্ভ কৰিম পাৰ্ট 5, আৰু পাৰ্ট 5ত মই আজি কভাৰ কৰিম অসমৰ সম্পদসমূহৰ বিষয়ে। গতিকে আমি আজি পাৰ্ট 5টো আৰম্ভ কৰোঁ আহা। আজি আমি আলোচনা কৰিম অসমৰ সম্পদৰ সম্পৰ্কে। গতিকে প্ৰথমে আমি পঢ়িব লাগিব সম্পদৰ প্ৰকাৰ আৰু বৈশিষ্ট্য। তোমালোকে চাগে ইতিমধ্যে যিটো ফাৰ্ষ্ট লেছন আছিল সেইটো সম্পদৰ ওপৰত আছিল। তোমালোকে ইতিমধ্যে সম্পদৰ বিষয়ে আগতে পাই আহিছা। গতিকে সম্পদ মানে কি, যে মানুহৰ জীৱন ধাৰণৰ কাৰণে যিবোৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু, এই প্ৰয়োজনীয় বস্তুবোৰক কি বুলি কোৱা হয়? সম্পদ বুলি কোৱা হয়। আৰু সম্পদবোৰে কি কৰে? আমাৰ অভাৱ পূৰণ কৰে আৰু আমাৰ অভিলাষ পূৰণ কৰে বুলি আমি ক'ব পাৰোঁ। এতিয়া আমাৰ চাৰিওফালে থকা যি বায়ু, পানী, সূৰ্য ৰশ্মি, মাটি, গছ গছনি, ফল মূল, খনিজ পদাৰ্থ, এই সকলোবোৰ আমাৰ মানুহৰ বাবে যিহেতু লাগতিয়াল, গতিকে আমি এই সকলোবোৰক আমি কি বুলি ক'ব পাৰোঁ? সম্পদ বুলি আমি ক'ব পাৰোঁ। এতিয়া তোমালোকে ইয়াত চাব লাগিব সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে কি আছে। আমি ইতিমধ্যে শ্ৰেণী বিভাজন আগতে পাই আহিছিলোঁ, তথাপিও ইয়াত আকৌ এবাৰ তোমালোকক সুবিধাৰ কাৰণে মই আকৌ এবাৰ কৈ দিছোঁ, তোমালোকে মনত পৰিব। তেতিয়া আমি পাইছিলোঁ যে সম্পদক সৃষ্টি প্ৰক্ৰিয়া অনুসৰি আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে প্ৰাকৃতিক সম্পদ আৰু দ্বিতীয়টো মানৱ সৃষ্ট সম্পদ। আমি ইতিমধ্যে পাইছিলোঁ আগতে যে প্ৰকৃতিৰ পৰা যিবোৰ আমি সম্পদ পাওঁ, গতিকে তেনেবোৰ সম্পদক কি বুলি কোৱা হয়? প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। আৰু মানুহে যিবোৰ সৃষ্টি কৰে, এই মানুহে সৃষ্টি কৰা সম্পদবোৰক কোৱা হয় মানৱ সৃষ্ট সম্পদ। এতিয়া আমি উদাহৰণ হিচাপে প্ৰাকৃতিক সম্পদৰ সূৰ্য ৰশ্মি, বায়ু, মাটি, পানী এইবোৰৰ কথা ক'ব পাৰোঁ। আনহাতে মানৱ সৃষ্ট সম্পদৰ ভিতৰত আমি মানুহে বনাই লোৱা, ধৰি লোৱা গাড়ী, ঘৰ, এইসমূহক আমি কি বুলি ক'ব পাৰোঁ? মানৱ সৃষ্ট সম্পদ। তাৰপিছত আকৌ আমি পাইছিলোঁ যে স্থায়িত্ব অনুসৰি আকৌ এই প্ৰাকৃতিক যি সম্পদ আছে, এই প্ৰাকৃতিক সম্পদকে স্থায়িত্ব অনুসৰি আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা নৱীকৰণযোগ্য সম্পদ আৰু এটা অনৱীকৰণযোগ্য সম্পদ। এই বিষয়েও তোমালোকে আগতে পাইছিলা যে যিবোৰ সম্পদ কি চোৱা, যে ভৌতিক, ৰাসায়নিক আৰু যান্ত্ৰিক প্ৰক্ৰিয়াৰে নৱীকৰণ অৰ্থাৎ পুনৰ নতুনকৈ আকৌ উৎপন্ন কৰিব পাৰি, তাক কি বুলি কোৱা হয়? নৱীকৰণ বা ৰিনিউৱেবল ৰিচ'ৰ্চেছ। আৰু উদাহৰণস্বৰূপে আমি সৌৰশক্তিৰ কথা ক'ব পাৰোঁ। পানী, উদ্ভিদ, বন্যপ্ৰাণী, এইবোৰ চব ৰিনিউৱেবল ৰিচ'ৰ্চেছ বা নৱীকৰণযোগ্য সম্পদৰ ভিতৰত পৰে। গতিকে এইবোৰ আমি কি কৰিব পাৰোঁ? পুনৰ আমি সৃষ্টি কৰিব পাৰোঁ, অৰ্থাৎ ই শেষ হৈ যোৱাৰ ইয়াৰ সম্ভাৱনা নাথাকে। আনহাতে যিবোৰ সম্পদ শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে আৰু তাক কি কৰিব পাৰি? পুনৰ মানে সৃষ্টি কৰিব নোৱাৰি, তেনেবোৰ সম্পদক কি বুলি কোৱা হয়? অনৱীকৰণযোগ্য সম্পদ বা নন ৰিনিউৱেবল ৰিচ'ৰ্চ বুলি কোৱা হয়। আৰু নন ৰিনিউৱেবল ৰিচ'ৰ্চবোৰৰ ভিতৰত আমি কয়লা, খনিজ তেল, তাৰপিছত প্ৰাকৃতিক গেছ আদিৰ নাম আমি ল'ব পাৰোঁ। আকৌ এই অনৱীকৰণযোগ্য নৱীকৰণ সম্পদবোৰৰ পিছত আকৌ গঠন অনুসৰিও আকৌ আমি সম্পদক দুটা ভাগত ভাগ কৰিব পাৰোঁ। চোৱাচোন, এটা জীৱীয় সম্পদ আৰু এটা অজীৱীয় সম্পদ। এতিয়া জীৱীয় সম্পদবোৰ হৈছে সেইবোৰ সম্পদ যিবোৰ সম্পদৰ জীৱ থাকে, বা আমি উদাহৰণ হিচাপে আমি উদ্ভিদৰ কথা ক'ব পাৰোঁ বা বন্যপ্ৰাণীবোৰৰ কথা আমি ক'ব পাৰোঁ। আৰু আনহাতে য'ৰ জীৱ নাথাকে, অৰ্থাৎ প্ৰাণ নাথাকে, তেনেকুৱা উদ্ভিদ, তেনেকুৱা ধৰি লোৱা সম্পদ হৈছে বতাহ, পানী, খনিজ পদাৰ্থ, মাটি, এইবোৰক আমি কি বুলি ক'ব পাৰোঁ? অজীৱীয় সম্পদ বুলি আমি ক'ব। আকৌ ইয়াতে তোমালোকক এটা কথা মই ক'ব বিচাৰিছোঁ, আমি যে কয়লা বা খনিজ তেল, প্ৰাকৃতিক গেছ এইবোৰৰ কথা কৈছোঁ, এইবোৰৰ চ'ৰ্চটো আচলতে ইয়াৰ মূলটো জীৱীয় আছিল এটা সময়ত, কিন্তু বৰ্তমান যিহেতু ইয়াক মানে নিৰ্জীৱ অৱস্থাত পোৱা যায়, সেইকাৰণে সেইবোৰক আমি অজীৱীয় সম্পদৰ শাৰীত আমি ৰাখোঁ। তাৰপিছত আকৌ চোৱাচোন, ইয়াত কিহৰ কথা কৈছে? ইয়াত মানৱ সৃষ্ট সম্পদ কাক বোলে এই কথা কোৱা হৈছে। আমি পাইছিলোঁ যে সম্পদ মেইনলি দুটা ভাগত ভাগ কৰিব পাৰি, এটা প্ৰাকৃতিক আৰু এটা মানৱ সৃষ্ট। এতিয়া প্ৰাকৃতিক সম্পদখিনিৰ কথা আমি পালোঁ। এতিয়া মানৱ সৃষ্ট সম্পদ কাক বোলে? আমি জানো যে মানুহে কি কৰিব পাৰে? সম্পদ সৃষ্টি কৰিব পাৰে। নিজৰ জ্ঞান, বুদ্ধি, কৌশল আৰু দক্ষতাৰে মানুহে নিজৰ উপযোগী হোৱাকৈ সম্পদ সৃষ্টি কৰিব পাৰে, আৰু সেই সম্পদবোৰক কি বুলি কোৱা হয়? মানৱ সৃষ্ট সম্পদ। এতিয়া মানৱ সৃষ্ট সম্পদ বুলি ক'লে আমি তেনেহ'লে কি বুজিম? মানুহে প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰ নিজে নিজৰ কৌশলেৰে, নিজৰ জ্ঞানেৰে যদি আকৌ এটা নতুন সম্পদলৈ ট্ৰান্সফৰ্ম কৰি লয়, তাকে কি বুলি কোৱা হয়? মানৱ সম্পদ। এতিয়া চোৱা, যে আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ
মানুহে কি কৰিব পাৰে কপাহৰ পৰা কাপোৰ তৈয়াৰ কৰি ল'ব পাৰে আকৌ বাঁহৰ পৰা কাগজ তৈয়াৰ কৰি ল'ব পাৰে তাৰপিছত খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং বা তেনেকুৱা ধৰণৰ কি কৰিব পাৰে আকৌ গছ-গছনিৰ পৰা খাদ্য বা ঔষধ জাতীয় বা কাঠ গৃহ নিৰ্মাণৰ সামগ্ৰী আদি মানুহে কি কৰিব পাৰে নিজে সৃষ্টি কৰি ল'ব পাৰে আৰু সেইবোৰক কি বুলি কোৱা হয় মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয় এতিয়া ইয়াত আৰু কি কৈছে যে আকৌ মানুহে যিহেতু নিজৰ জ্ঞান বুদ্ধিৰ দ্বাৰা কি কৰি ল'ব পাৰে নতুনকৈ সম্পদ এটা সৃষ্টিও কৰি ল'ব পাৰে আৰু সেইটো কাৰণে মানুহকে আকৌ কি বুলি ক'ব পাৰি মানৱ সম্পদ বুলিও আখ্যা দিব পাৰি গতিকে এইখিনি কথা তোমালোকক ইতিমধ্যে আগৰ লেসনটোতো আছিলে লেসন নম্বৰ 1ত সেই কথাখিনিকে আকৌ এবাৰ দিছে কিন্তু আমি ইয়াত এতিয়া অসমৰ সম্পদৰ বিষয়ে আমি পঢ়িব লাগিব অসমত কেনেকুৱা ধৰণৰ সম্পদ আছে গতিকে আমি অসমৰ কথা পঢ়িব লাগিব যিহেতু আমি অসমৰ কথাহে পঢ়ি আছোঁ গতিকে চোৱাচোন কি কৈছে যে অসমত প্ৰাকৃতিক আৰু মানৱ দুয়োটা সম্পদেই গুৰুত্বপূৰ্ণ বুলি কৈছে ইয়াত অসমত দুয়োবিধ সম্পদতে অসম চহকী আৰু অসমত বিশেষকৈ কি আছে প্ৰাকৃতিক সম্পদত বিৰাট চহকী বুলি কৈছে কাৰণ অসমত প্ৰাকৃতিক সম্পদ বহুত বেছি পোৱা যায় আৰু আমি এতিয়া চাওঁচোন যে অসম প্ৰাকৃতিক সম্পদত চহকী বুলি কৈছে যদিও যে অসমৰনো কি ধৰণৰ প্ৰাকৃতিক সম্পদ আছে বা আমি সেইবোৰৰ পৰা কেনেধৰণে কি কৰিব পাৰোঁ অৰ্থনৈতিক উন্নয়নত সেইসমূহ ব্যৱহাৰ কৰি অৰ্থনৈতিক উন্নয়নত আমি অৰিহণা যোগাব পাৰোঁ গতিকে চাওঁচোন আহা যে প্ৰাকৃতিক সম্পদবোৰনো অসমৰ কি আছে গতিকে অসম প্ৰাকৃতিক সম্পদত চহকী আৰু অসমত কেনেকুৱা ধৰণৰ প্ৰাকৃতিক সম্পদ আছে চোৱা যে প্ৰধান অসমৰ প্ৰাকৃতিক সম্পদবোৰ হৈছে নম্বৰ 1 ভূমি সম্পদ নম্বৰ 2 বন সম্পদ নম্বৰ 3 খনিজ সম্পদ আৰু নম্বৰ 4 জল সম্পদ গতিকে আমি এই চাৰিওটা সম্পদৰ বিষয়ে আমি অলপ পঢ়িব লাগিব গতিকে প্ৰথমটো চাওঁ যে ভূমি সম্পদৰ কথা কি কৈছে যে ভূমি সম্পদ হৈছে জীৱ জগতৰ বাবে অপৰিহাৰ্য সম্পদ আমি সকলোৱে জানো যে ভূমিয়ে কি কৰে প্ৰাণী আৰু উদ্ভিদক আশ্ৰয় দিয়ে অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদক জীয়াই থাকিবৰ কাৰণে কোনে আশ্ৰয় দিয়ে ভূমিয়ে আশ্ৰয় দিয়ে আৰু মানুহৰ সকলো কাম কাজ ওপৰত হয় ভূমিৰ ওপৰতে সম্পাদন হোৱা দেখা পোৱা যায় আৰু ভূমিৰ ওপৰতে আমি দেখিছোঁ যে আমি বসবাস কৰোঁ আমি কৃষি কৰোঁ আমি শিল্প কৰোঁ আমি যাতায়াত কৰোঁ গতিকে সকলোবোৰ অৰ্থনৈতিক কাম কাজ আচলতে কাৰ ওপৰত হয় ভূমিৰ ওপৰত হয় গতিকে এই ভূমি বা মাটি অসমৰ এতিয়া মাটিৰ কথা চাব লাগিব অসমতনো কেনেকুৱা ধৰণৰ মাটি আছে গতিকে অসমত 4 প্ৰকাৰৰ মাটি আছে চোৱা যে কি যে নদী সমভূমিৰ পলসুৱা মাটি তাৰপিছত গিৰিপদ মাটি তাৰপিছত পাহাৰীয়া মাটি আৰু কংকৰ মাটি আৰু ইয়াৰ ভিতৰত ক'ব পাৰোঁ যে অৰ্থনৈতিক দিশৰ পৰা যিটো পলসুৱা মাটি বুলি ক'লোঁ এই পলসুৱা মাটি বিশেষভাৱে উল্লেখযোগ্য আৰু কাৰণ এই পলসুৱা মাটিবোৰত কি হয় ভালকৈ খেতি হোৱা দেখা পোৱা যায় গতিকে অসমত যিহেতু দুখন ডাঙৰ নদী আছে ব্ৰহ্মপুত্ৰ বৰাক গতিকে ব্ৰহ্মপুত্ৰ বৰাকৰ ইয়াৰ উপনদীবোৰৰ প্লাৱনভূমি আৰু সমভূমি অঞ্চলত সাধাৰণতে ভাল খেতি হয় আৰু ভাল খেতি হোৱাৰ কাৰণে আমি কি ক'ব পাৰোঁ অসম খেতিত আমি চহকী বুলিও ক'ব পাৰোঁ আৰু এই ক্ষেত্ৰত কোনে অৰিহণা আগবঢ়াইছে অসমৰ ভূমিয়ে অৰ্থাৎ অসমৰ সেই পলসুৱা মাটিয়ে ইয়াত অৰিহণা আগবঢ়াইছে আৰু ইয়াত কি হয় অসমত বিশেষকৈ ধান খেতি কৰা হয় আৰু ধান খেতিৰ উপৰিও চাহ খেতিৰ কাৰণেও অসমৰ মাটি বিশেষ উপযোগী বুলি আমি ক'ব পাৰোঁ গতিকে নেক্সট আমি চাওঁ বনজ সম্পদ অসমৰ বনজ সম্পদ গতিকে বনজ সম্পদত অসম চহকী আৰু আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ বাকী ৰাজ্যৰ তুলনাত অসম বনজ সম্পদত চহকী তথাপিও কিন্তু ইয়াত এটা কথা মন কৰিবলগীয়া দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু বনাঞ্চল ধ্বংসৰ ফলত আগৰ তুলনাত অসমৰ যথেষ্ট পৰিমাণে বনজ সম্পদ হ্ৰাস পাইছে তথাপিও কিন্তু বাকী কিছুমান ৰাজ্যৰ তুলনাত ভাৰতবৰ্ষৰ অসম এতিয়াও বনজ সম্পদত চহকী এতিয়া আমি চাওঁচোন অসমত কেনেকুৱা ধৰণৰ অৰণ্য পোৱা যায় আৰু যিহেতু এই অৰণ্যবোৰ থকাৰ কাৰণেহে অসম কি হৈছে বনজ সম্পদত চহকী হৈছে গতিকে অৰণ্যবোৰ আছে অৰণ্যৰ প্ৰকাৰবোৰ ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য নদী কাষৰীয়া অৰণ্য ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু ক্ৰান্তীয় শুষ্ক পৰ্ণপাতী অৰণ্য এতিয়া তোমালোকে পৰ্ণপাতী আৰু চিৰসেউজীয়াৰ অৰ্থ চাগে নিশ্চয় জানা যে যিবোৰ অঞ্চলত 200 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয় গতিকে তাত কেনেকুৱা হয় চিৰসেউজীয়া অৰণ্য গজে অৰ্থাৎ 12 মাহে ইয়াত কি থাকে পাত থাকে আনহাতে এটা ছিজনত পাতবোৰ সৰি যায় আকৌ নতুন এটা ছিজনত যদি পাত ওলায় তাক কি বুলি কয় পৰ্ণপাতী অৰণ্য এতিয়া অসমত যিহেতু এনেকুৱা ধৰণৰ বিভিন্ন প্ৰকাৰৰ অৰণ্য পোৱা যায় উল্লেখ কৰাৰ নিচিনাকৈ তেনেহ'লে আমি ক'ব পাৰোঁ অসম
জৈৱ বৈচিত্ৰ্যত চহকী আৰু ইয়াত বিভিন্ন প্ৰকাৰৰ কি আছে উদ্ভিদ আৰু জীৱ জন্তু পোৱা যায় আৰু মূল্যৱান যিবোৰ উদ্ভিদ আছে সেইবোৰৰ ভিতৰত উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ নাহৰ গছ বনচুম গছ চাম গছ আমাৰি গছ অগৰু গছ আৰু যিবোৰ ঘাঁহজাতীয় উদ্ভিদ আছে ঘাঁহজাতীয় উদ্ভিদৰ ভিতৰত আমি বাঁহ বেত নল খাগৰি আদিৰ নাম আমি ল'ব পাৰোঁ আৰু ইয়াত এটা কথা উল্লেখযোগ্য যে অসমত যে বাঁহ পোৱা যায় এই বাঁহ অসমৰ এটা অন্যতম প্ৰধান বনজ সম্পদ বুলি ক'ব পাৰোঁ যিয়ে কি কৰে কাগজ বনাবলৈ ই কেঁচামাল যোগান ধৰে গতিকে আমি দেখিলোঁ যে অসমত বিভিন্ন প্ৰকাৰৰ অৰণ্য বা কি পোৱা যায় উদ্ভিদ পোৱা যায় আৰু আনহাতে এই উদ্ভিদবোৰত বহুত প্ৰকাৰৰ জীৱ জন্তুও পোৱা যায় আৰু এই জীৱ জন্তুবোৰৰ ভিতৰত আমি এশিঙীয়া গড় তাৰপিছত হাতী বাঘ ভালুক বনৰীয়া মহ তাৰপিছত বান্দৰ ভিন্ন প্ৰজাতিৰ সৰীসৃপ আদিৰ নাম আমি ল'ব পাৰোঁ আৰু অসমৰ বেছিভাগ অৰণ্য ক'ত বেছি জানানে কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলাত কাৰণ সেইকেইখন হৈছে পাহাৰীয়া জিলা গতিকে এই পাহাৰীয়া জিলাকেইখনতে অৰণ্যৰ পৰিমাণ বেছি আৰু কৈছে যে অসমত কি আছে চোৱা যে অসমত মুঠ বনাঞ্চলৰ ৭২% বনাঞ্চলেই হৈছে সংৰক্ষিত বনাঞ্চল অৰ্থাৎ ৰিজাৰ্ভ ফৰেষ্ট আৰু অসমত ৫খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু 2খন প্ৰস্তাৱিত অভয়াৰণ্যক ধৰি পেলাই 20খন ৱাইল্ড লাইফ চেঞ্চুৰী বা অভয়াৰণ্য আছে আৰু এই 5খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম তোমালোকে নিশ্চয় জানা কি কাজিৰঙা মানাহ তাৰপিছত ওৰাং নামেৰি আৰু ডিব্ৰু চৈখোৱা তাৰপিছত চাওঁ নম্বৰ 3 যে অসমৰ খনিজ সম্পদত কি আছে যে অসম খনিজ সম্পদত চহকী আৰু অসমত কি পোৱা যায় চোৱা কয়লা খনিজ তেল প্ৰাকৃতিক গেছ আৰু চূণশিল পোৱা যায় আৰু অসমত আমি ক'ব পাৰোঁ ই খনিজ তেলত অসম বিশেষ চহকী আৰু এই খনিজ তেলক পনীয়া সোণ বা লিকুইড গ'ল্ড বুলিও কোৱা হয় আৰু পোনপ্ৰথমে অসমত ডিগবৈত এই খনিজ তেলৰ প্ৰথম সন্ধান পোৱা গৈছিল আৰু এতিয়া আমি ক'ব পাৰোঁ যে ডিগবৈৰ উপৰিও আৰু বহুত কেইটা আমাৰ কি আছে তৈলক্ষেত্ৰ আছে আৰু এই তৈলক্ষেত্ৰবোৰৰ ভিতৰত আমি নাম ল'ব পাৰোঁ নাহৰকটীয়া মৰাণ হুগ্ৰীজান ৰুদ্ৰসাগৰ লাকুৱা গেলেকী বৰহোলা আৰু আমগুৰি তৈলক্ষেত্ৰ আৰু খনিজ তেলৰ লগতে প্ৰাকৃতিক গেছতো অসম চহকী আৰু প্ৰাকৃতিক গেছ ক'ত পোৱা যায় ৰুদ্ৰসাগৰ মৰাণ লাকুৱা নাহৰকটীয়া অৰ্থাৎ আমি দেখিলোঁ যে বেছিভাগ উজনি অসমৰ ফালে কি পোৱা যায় এই খনিজ তেল পোৱা যায় তাৰপিছত চোৱা যে ইয়াৰ উপৰিও কি কৈছে যে কয়লাৰ কথা কৈছে যে অসম খনিজ সম্পদৰ ভিতৰত কয়লাক আমি অন্যতম বুলি ক'ব পাৰোঁ আৰু অসমত কয়লাত ছালফাৰৰ পৰিমাণ বেছি আৰু এই কয়লা বিশেষকৈ ক'ত ব্যৱহাৰ কৰা হয় ৰেল পৰিবহণ জাহাজ পৰিবহণ আৰু বিদ্যুৎ শক্তি উৎপাদনত ব্যৱহাৰ কৰা দেখা পোৱা যায় আৰু অসমৰ ক'ত কয়লা পোৱা যায় চোৱাচোন যে মাকুম অঞ্চল বা ডিব্ৰুগড় আৰু শিৱসাগৰৰ দিল্লী জয়পুৰ অঞ্চল তিনিচুকীয়াৰ চৰাইপুং আৰু তৰাজান অঞ্চল কাৰ্বি আংলঙৰ কলিয়াজান শিলভেটা আৰু ডিমা হাছাওৰ উমৰাংচু আৰু গৰমপানী অঞ্চলত কয়লা পোৱা যায় আৰু তাৰ উপৰিও কৈছে যে ধুবুৰী জিলা অৰ্থাৎ লোৱাৰ আছামৰ ফালে ধুবুৰী জিলাৰ শিঙৰিমাৰী অঞ্চলতো ক'ৰবাত কয়লাৰ সন্ধান পোৱা গৈছে এতিয়া কয়লাৰ পিছত নেক্সট আমি চাওঁ চূণশিল এতিয়া চূণশিলতো অসম চহকী বুলি আমি ক'ব পাৰোঁ কাৰণ চূণশিলৰ পৰা কি তৈয়াৰ কৰে চিমেণ্ট প্ৰস্তুত কৰে আৰু এই চূণশিল ক'ত পায় চূণশিল কাৰ্বি আংলং জিলাৰ কলিয়াজান মাঞ্জা অঞ্চলত পায় তাৰপিছত দিলাই পৰ্বত শিলভেটা অঞ্চল আৰু বোকাজানৰ পূব অঞ্চলত পায় আৰু ডিমা হাছাও জিলাৰ পানীমূৰ গৰমপানী তুমবুং আৰু উমৰাংচু অঞ্চলত চূণশিল পোৱা যায় গতিকে আমি দেখিলোঁ যে চূণশিল প্ৰধানকৈ 2খন পাৰ্বত্য অঞ্চলত পায় এখন হৈছে কাৰ্বি আংলং নম্বৰ 2 ডিমা হাছাও তাৰপিছত ইয়াৰ উপৰিও আৰু কিছুমান খনিজ সম্পদ অসমত পোৱা যায় আৰু সেইবোৰৰ ভিতৰত আমি লুৰ আকৰ বা ফেলস্পাৰ কোৱাৰ্টজ আৰু খনিজ মৃত্তিকাৰ নাম আমি ল'ব পাৰোঁ গতিকে এতিয়া লুৰ আকৰ অসমৰ ক'ত পাই চোৱা লুৰ আকৰ অসমৰ পোৱা যায় গোৱালপাৰা জিলাৰ চান্দৰডিঙা লেংগুপাৰা আৰু কুমৰী অঞ্চলত আনহাতে ফেলস্পাৰ পায় অসমৰ কামৰূপ জিলাৰ হাহিমত আৰু কোৱাৰ্টজ পায় নগাঁও জিলাৰ জীয়াজুৰি পাহাৰ বৰহোলা চাপানলা আৰু নগাঁৱৰে দক্ষিণ অংশ আৰু কাৰ্বি আংলঙৰ উত্তৰ অংশৰ ফালে আৰু ইয়াত চীনামাটি পোৱা যায় কাৰ্বি আংলং জিলাৰ শিলভাটা চিলনীজান আৰু দেওপানী অঞ্চলত গতিকে আমি দেখিলোঁ অসমত কি ধৰণৰ খনিজ সম্পদ পোৱা যায় এতিয়া নেক্সট আমি চাওঁ অসমৰ জলজ সম্পদৰ সম্পৰ্কে কি আছে যে নম্বৰ 4 আমি পাইছিলোঁ প্ৰাকৃতিক সম্পদৰ ভিতৰত জলজ সম্পদৰ কথা এতিয়া অসমত 2 প্ৰকাৰৰ জলজ সম্পদ আছে অৰ্থাৎ আমি ক'ব পাৰোঁ নম্বৰ 1 পৃষ্ঠজল সাৰফেস ৱাটাৰ ৰিসোৰ্স আৰু 2 নম্বৰটো হৈছে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ ৰিসোৰ্স বা ভূতল জল এতিয়া এই বৰষুণৰ ফলত আৰু গোটেই বছৰ ধৰি যিবোৰ আমাৰ নদ নদী আছে এই নদ নদীবোৰ
মানে থকাৰ কাৰণে আৰু ইয়াৰ ওপৰৰ জলপ্ৰবাহটোৰ কাৰণে বা খাল পিটনি জলাহ আৰ্দ্ৰভূমি এইসমূহৰ কাৰণে অসমত কি হৈছে পৃষ্ঠজল সদায় সমৃদ্ধ হৈ থকা দেখা পোৱা যায় অৰ্থাৎ কি হৈ যায় অসমত শুকাই নাযায় নদীবোৰ শুকাই যোৱা দেখা নাযায় কাৰণ ইয়াত কি হয় ব্ৰহ্মপুত্ৰত 12 মাহেই গ্লেচিয়াৰৰ পৰা পানী আহি থকা দেখা পোৱা যায় গতিকে ই এক কি কৰিছে এক গুৰুত্ব বহন কৰিছে কাৰণ অসমৰ মানুহক ঘৰুৱা প্ৰয়োজনত হওক বা কিহৰ কাৰণে বিশেষ উদ্যোগৰ কাৰণে হওক বা জল পৰিবহণৰ কাৰণে হওক পৃষ্ঠজল আমাৰ বিশেষ প্ৰয়োজন বুলি আমি ক'ব পাৰোঁ ছাৰ্ফেচ ৱাটাৰটো বিশেষ প্ৰয়োজন গতিকে আমি দেখিলোঁ অসমত পৃষ্ঠজলৰ এটা লেয়াৰ সদায় থাকে আৰু সেইটো বিশেষকৈ অসমৰ অৰ্থনৈতিক উন্নতিৰ কাৰণেও ই বিশেষ সহায়ক নেক্সট যিটো ভূতল জলৰ কথা কৈছে অৰ্থাৎ মাটিৰ তলত যিটো গ্ৰাউণ্ড ৱাটাৰ যিটো ৱাটাৰ লেভেল এই লেভেলটো সদায় অসমৰ কি হয় অলপমান ওপৰত থাকে অৰ্থাৎ বেছি তললৈ গুচি গ'লে সাধাৰণতে কি হয় পানীৰ আমি নাটনি হয় বুলি আমি ক'ব পাৰোঁ কিন্তু যিহেতু এই লেয়াৰটো সদায় ওপৰত থাকে গতিকে আমি ক'ব পাৰোঁ অসমত কেতিয়াও পানীৰ নাটনি হোৱা আমি দেখা নাপাওঁ গতিকে আমি দেখিলোঁ যে অসম জলসম্পদতো চহকী আৰু এনেধৰণে অসমত বিভিন্ন প্ৰকাৰৰ জলসম্পদ বনজ সম্পদ তাৰপিছত খনিজ সম্পদ আৰু ভূমি সম্পদ এই 4 প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ পোৱা যায় এতিয়া নেক্সট আমি চাওঁ যে মানৱ সম্পদ সম্পৰ্কে পাঠ্যপুথিত কি কৈছে গতিকে মানৱ সম্পদৰ এটা গুৰুত্বপূৰ্ণ অংগ আছিল অসমৰ সম্পদৰ গতিকে ছেকেণ্ডটো হ'ল প্ৰাকৃতিক সম্পদৰ পিছত নম্বৰ 2 মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদ মানুহে যিহেতু নিজৰ জ্ঞান বুদ্ধি আৰু কৰ্মদক্ষতাৰ দ্বাৰা সম্পদ নিজে সৃষ্টি কৰিব পাৰে সেইকাৰণে মানুহক কি বুলি গণ্য কৰা হয় মানৱ সম্পদ বুলি গণ্য কৰা হয় এতিয়া অসমতো কি আছে মানৱ সম্পদৰ এক বিশেষ সম্ভাৱনা আছে আৰু অসমৰ লোকপিয়ল অৰ্থাৎ 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা প্ৰায় 31 নিযুত আৰু এই জনসংখ্যা সমগ্ৰ ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 2.58% আৰু ইয়াত ৰাজ্যখনত আমাৰ 73% লোক শিক্ষিত আৰু ইয়াৰে আমি পুৰুষৰ হাৰ কিমান ক'ব পাৰোঁ 78% আৰু মহিলাৰ হাৰ 67% আৰু ক্ৰমান্বয়ে নগৰ আৰু গাঁৱৰ শিক্ষিত হাৰ ক্ৰমান্বয়ে 88% আৰু 70% আৰু ইয়াত এটা কথা মন কৰিব লগা যে অসমত যি 15 বছৰৰ পৰা 34 বছৰৰ লোক আছে এই লোকসকলে মুঠ জনসংখ্যাৰ প্ৰায় 35%ই মানে সামৰি আছে আৰু এই সংখ্যাটো প্ৰায় 10 নিযুতকৈও অধিক বুলি আমি ক'ব পাৰোঁ অৰ্থাৎ অসমৰ 10 নিযুতকৈও অধিক লোক কিমান বছৰ বয়সৰ মাজৰ 15ৰ পৰা 34 বছৰৰ বয়সৰ মাজৰ আৰু তেতিয়া কি হয় জানানে যেতিয়া যুৱ প্ৰজন্ম এই সংখ্যাটোক আমি যুৱ হিচাপে আমি আখ্যা দিব পাৰোঁ গতিকে এই বয়সৰ মানুহখিনিৰ সংখ্যা যিহেতু অসমত বেছি সেইকাৰণে আমি ক'ব পাৰোঁ যে সেই মানুহবোৰৰ অফুৰন্ত কৰ্মদক্ষতা আছে আৰু কৰ্মদক্ষতা থাকিলে কি কৰিব পাৰে তেওঁলোকে নিজৰ শিক্ষা দীক্ষা বুদ্ধি তাৰপিছত কাৰিকৰী দক্ষতা এই সকলোবোৰৰ জৰিয়তে কি কৰিব পাৰে এটা নতুন সম্পদৰ নিজেই সৃষ্টি কৰিব পাৰে গতিকে তেওঁলোককেই আমি কি আখ্যা দিব পাৰোঁ মানৱ সম্পদ হিচাপে আখ্যা দিব পাৰোঁ কাৰণ তেওঁলোকে নিজৰ জ্ঞান বুদ্ধিৰ দ্বাৰা আৰু নতুন কিছুমান ভাল সম্পদ দেশৰ কাৰণে ৰাজ্যৰ কাৰণে সৃষ্টি কৰিব পাৰে গতিকে যদিও আমি দেখিছোঁ যে জনসংখ্যা বৃদ্ধিয়ে কিছু পৰিমাণে কেতিয়াবা কি কৰে সমস্যাৰো সৃষ্টি কৰিব পাৰে কিন্তু তথাপিও কিন্তু এই যি যুৱ প্ৰজন্ম আছে এই যুৱ প্ৰজন্মই আমি ক'ব পাৰোঁ যে তেওঁলোকে নিজৰ জ্ঞান বুদ্ধিৰ দ্বাৰা আকৌ পৃথিৱীখনৰ ভালৰ অৰ্থে নতুন সম্পদৰ সৃষ্টি কৰি তেওঁলোকে নতুন এটা ধাৰাৰ সৃষ্টি কৰিব পাৰে বুলি আমি ক'ব পাৰোঁ গতিকে আমি ইতিমধ্যে অসমৰ সম্পদসমূহৰ বিষয়ে পঢ়িলোঁ প্ৰাকৃতিক সম্পদৰ বিষয়ে পঢ়িলোঁ আমি মানৱ সম্পদৰ বিষয়ে পঢ়িলোঁ এতিয়া আমি চাওঁ প্ৰাকৃতিক সম্পদৰ সংকট গতিকে আমি দেখিছোঁ যে দিনক দিনে জনসংখ্যাৰ বৃদ্ধিৰ ফলত প্ৰকৃতিৰ ওপৰত হেঁচা বাঢ়িবলৈ আৰম্ভ কৰিছে আগতকৈ বেছি হেঁচা প্ৰকৃতিয়ে পাবলৈ আৰম্ভ কৰিছে আৰু ফলত কি হৈছে মানুহবোৰে
প্ৰাকৃতিক যিবোৰ সম্পদ এই সম্পদবোৰ যধে মধে ব্যৱহাৰ কৰাৰ ফলত 3 প্ৰকাৰৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু এই 3 প্ৰকাৰৰ সমস্যাবোৰ কি চোৱা যে সম্পদ প্ৰদূষিত নষ্ট হ'ব পাৰে তাৰপিছত সম্পদৰ নাটনিও হ'ব পাৰে আৰু যিবোৰ পাৰিৱেশিক সমস্যা এই পাৰিৱেশিক সমস্যাৰ উদ্ভৱ হ'ব পাৰে এতিয়া আমি চাওঁচোন যে পাঠ্যপুথিত এই সম্পৰ্কে কি আছে যে প্ৰাকৃতিক সম্পদত চহকী অসমত কি হৈছে প্ৰাকৃতিক সম্পদ বৰ্তমান সুৰক্ষিত অৱস্থাত নাই এতিয়া অৰ্থাৎ আগতে যেনেকৈ অসমত প্ৰাকৃতিক সম্পদ আছিল সুৰক্ষিত অৱস্থাত কিন্তু লাহে লাহে জনসংখ্যা বৃদ্ধিৰ ফলত এই প্ৰাকৃতিক সম্পদবোৰ আমি ক'ব নোৱাৰো যে ই সুৰক্ষিত অৱস্থাত আছে এই দিনে দিনে কি হ'বলৈ আৰম্ভ কৰিছে ক্ষয় হ'বলৈ আৰম্ভ কৰিছে আৰু বৰ্তমান ৰূপত এনেধৰণে ক্ষয় হৈছে যে এনেধৰণে হেঁচা পৰিছে যে ফলত কি হৈ গৈছে গোটেই প্ৰাকৃতিক সম্পদবোৰ এটা সময়ত কি হৈ যাবলৈ মানে প্ৰাকৃতিক সম্পদবোৰ একদম ধ্বংস হ'বলৈ আৰম্ভ কৰিছে এতিয়া চোৱাচোন মানুহে কি কৰিছে হাবি জংগল পৰিষ্কাৰ কৰি বা জলাশয় পুতি পেলাই মানুহে বসতি স্থাপন কৰিবলৈ লৈছে তদুপৰি হাৰুৱা পলসুৱা কৃষিভূমিও কি কৰিবলৈ ধৰিছে ঘৰ বনাই পেলাই থাকিবলৈ লৈছে আৰু এনেধৰণে যদি বসতি সম্প্ৰসাৰণ হয় তাৰ ফলত কি হয় বনাঞ্চল জলাশয় তাৰপিছত আৰ্দ্ৰভূমি কৃষিভূমি এই সকলোবোৰ ক্ৰমান্বয়ে আগতকৈ কি হ'বলৈ আৰম্ভ কৰিছে হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে আৰু হ্ৰাস হোৱাৰ ফলত কি হ'ব এটা সময়ত আমাৰ কৃষিভূমি নাথাকিব এটা সময়ত আৰ্দ্ৰভূমি নাথাকিব এটা সময়ত বনাঞ্চল নাথাকিব আৰু নথকাৰ ফলত তাৰ কুফল মানুহেই ভোগ কৰিব লাগিব আৰু আমি দেখিছোঁ যে বৰ্ধিত জনসংখ্যাৰ কাৰণে কি কৰিব লগা হৈছে খাদ্যশস্য বেছিকৈ উৎপাদন কৰিব লগা হোৱাৰ কাৰণে কৃষিভূমিৰ প্ৰয়োজন হোৱাৰ কাৰণে মানুহে কি কৰিছে জংগলবোৰ কাটি মেলি কৃষিভূমিলৈ ৰূপান্তৰ কৰিছে আৰু ফলত কি হৈছে এই বনাঞ্চলবোৰ ধ্বংস হ'বলৈ আৰম্ভ কৰিছে আৰু তাৰ উপৰিও কৃষিভূমিত অত্যাধিক ৰাসায়নিক সাৰো ব্যৱহাৰ কৰিবলৈ লৈছে ফলত কৃষিভূমিৰো যি প্ৰাকৃতিক গুণাগুণ এই গুণাগুণ নষ্ট হৈ গৈছে এতিয়া দেখিলোঁ যে কি তেনেহ'লে যে কি ধৰণে অসমৰ ভূমি সম্পদ লাহে লাহে নষ্ট হ'বলৈ আৰম্ভ কৰিছে আৰু মেইন কাৰণটো হৈছে জনসংখ্যা বৃদ্ধি আৰু জনসংখ্যা বৃদ্ধিৰ কাৰণেই বাসভূমি সম্প্ৰসাৰণ কৰিব লগা হৈছে কৃষিভূমি সম্প্ৰসাৰণ কৰিব লগা হৈছে আৰু এইবোৰৰ ফলত লাহে লাহে ভূমিৰ ওপৰত হেঁচা বেছিকৈ পৰিছে নেক্সট চোৱাচোন যে ভূমিৰ পিছত বনজ সম্পদো সেই ধৰণে মানুহৰ কাৰ্যকলাপৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু মানুহে বেছিকৈ বনাঞ্চল ধ্বংস কৰিছে আৰু ধ্বংস কৰাৰ ফলত কি হৈছে গোলকীয় উত্তাপ বৃদ্ধি হৈছে বুলি আমি ক'ব পাৰোঁ আৰু এই ধৰণে বনাঞ্চল ধ্বংস কিয়ৰ কাৰণে কৰিব লগা হৈছে অসমৰ পৰিবহণ ব্যৱস্থা অৰ্থাৎ ৰাস্তা ঘাট বনাবলৈ বা উদ্যোগ স্থাপন কৰিবলৈ কি কৰিব লগা হয় এনেধৰণে বনাঞ্চলবোৰ ধ্বংস কৰিব লগা হয় আৰু লগতে যিবোৰ খনিজ সম্পদ আছে এই খনিজ সম্পদবোৰৰ ব্যৱহাৰ মানুহে বেছিকৈ কৰিবলৈ লৈছে কয়লা পেট্ৰলিয়াম খনিজ তেল এইবোৰৰ ব্যৱহাৰ আগতকৈ বেছি কৰিব লগা হৈছে ফলত কি হৈছে যদি মাটিৰ পৰা বেছিকৈ এক্সট্ৰেক্ট কৰি লওঁ তেনেহ'লে এটা সময়ত আমি কি ক'ব পাৰোঁ যে এই যিবোৰ অনবীকৰণযোগ্য সম্পদ আছে এই সম্পদবোৰ আমাৰ মাজৰ পৰা একেবাৰে কি হৈ যাব নাইকিয়া হৈ যাব তাৰপিছত ইয়াত কৈছে যে নগৰীকৰণ আৰু উদ্যোগীকৰণ প্ৰক্ৰিয়াৰ ফলত কি হৈছে প্ৰাকৃতিক সম্পদবোৰৰ ওপৰত প্ৰত্যক্ষভাৱে আৰু পৰোক্ষ দুয়োটা ধৰণে কি হৈছে প্ৰভাৱ পৰিবলৈ ধৰিছে এতিয়া নগৰীকৰণ মানে লাহে লাহে নগৰ এক্সটেণ্ড হৈ গৈ আছে মানুহ গাঁৱৰ পৰা গৈ পেলাই নগৰত থাকিবলৈ লৈছে আৰু নগৰত যিহেতু কি কৰিছে গছ গছনি কাটি এক্সটেণ্ড কৰি এটা সময়ত নগৰীকৰণৰ ফালে মানুহৰ ধাৱমান বেছিকৈ হোৱা গৈছে আৰু উদ্যোগীকৰণ অৰ্থাৎ উদ্যোগ এটা স্থাপন কৰিলে আশে পাশে কি হয় বহুত অঞ্চলত ই প্ৰভাৱ পৰে ইয়াৰ গোটেই পৰিৱেশটোতে প্ৰভাৱ পৰা দেখা পোৱা যায় বনাঞ্চলো ধ্বংস হয় আৰু তাৰ কাৰণে বেছিকৈ খনিজ পদাৰ্থও আহৰণ কৰিব লগা হয় আৰু ফলত খনিজ পদাৰ্থৰ মাত্ৰাও কমি যোৱা দেখা যায় আৰু প্ৰদূষণো হোৱা দেখা পোৱা যায় গতিকে আমি দেখিলোঁ যে এই ধৰণে নগৰীকৰণ উদ্যোগীকৰণৰ ফলতো প্ৰাকৃতিক সম্পদৰ ওপৰত আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত কি হৈছে প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়ো ধৰণে প্ৰভাৱ পৰা দেখা পোৱা যায় গতিকে কি কৰিব লাগিব আমি এই প্ৰাকৃতিক সম্পদবোৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমি নিজে আগবাঢ়িব লাগিব আৰু এটা প্লেনিং কৰিব লাগিব এটা সম্পদ পৰিকল্পনা কৰিব লাগিব যাতে সম্পদবোৰ আমি বেছিকৈ ব্যৱহাৰ নকৰোঁ এটা নিয়মিত আৰু এটা পূৰ্ণ ব্যৱহাৰৰ যোগেদি আমি কি কৰিব পাৰোঁ সম্পদ সংৰক্ষণ কৰিব পাৰোঁ আৰু তাৰ কাৰণে এটা কি লাগিব এটা সম্পদ পৰিকল্পনাৰ নিতান্তই প্ৰয়োজন
আৰু এই ক্ষেত্ৰত আমি বহনক্ষম উন্নয়নৰ কথা ক'ব পাৰোঁ আমি বহনক্ষম উন্নয়নৰ চিন্তা কৰিব লাগিব বহনক্ষম উন্নয়ন তোমালোকে চাগে আগতে এই ৱৰ্ডটো শুনিছা বহনক্ষম মানে সাষ্টেইনেবল ডেভেলপমেণ্ট অৰ্থাৎ আমি কি কৰিব লাগিব আমি ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি পেলাই আমি সম্পদবোৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ যাতে বিনাশ আৰু অপব্যৱহাৰ নহয় এই সম্পৰ্কে আমি ধ্যান দিব লাগিব আৰু অসমৰ যিবোৰ প্ৰাকৃতিক সম্পদ এই প্ৰাকৃতিক সম্পদবোৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমি জনসাধাৰণৰ মাজত সচেতনতাও বৃদ্ধি কৰিব লাগিব আৰু যিবোৰ সংৰক্ষণ সম্পৰ্কীয় আইন আছে এই আইনবোৰ ৰূপায়ণ আৰু কাৰ্যকৰীকৰণ আমি কৰিব লাগিব গতিকে আমি দেখিলোঁ যে কি ধৰণে অসমৰ প্ৰাকৃতিক সম্পদবোৰ সংকটত ভুগিছে আৰু এই প্ৰাকৃতিক সম্পদবোৰৰ সংৰক্ষণৰ কাৰণে আমি কি ব্যৱস্থা হাতত ল'ব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে অসমৰ সম্পদ সম্পৰ্কে কিছু কথা গম পালা মই ইয়াৰ অসমৰ অৰ্থনীতি সম্পৰ্কে মই নেক্সট ভিডিঅ'টোত তোমালোকক আকৌ পুনৰ লগ পাম আৰু আজি ভিডিঅ'টো তোমালোকে ভালদৰে চাবা আৰু ইম্পৰ্টেণ্ট কথাবোৰ নোট কৰিবা আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ Please subscribe my channel and press the bell icon for latest updates.